যিকেইটা হাতী ইয়াৰ পৰা সৰবৰাহ হ'লে হাতীকেইটাৰ নাম ইতিমধ্যে ৰাজহুৱা হৈছে আপোনালোকে নামবিলাক এবাৰ শুনিলে আচলতে কথাটো ক্লিয়াৰ হৈ যাব ইয়াতে ধনমতী নামটোতো অসমীয়া নাম আজি খগেন হাতীৰ নাম কৈ আছো ধনমতী খগেন মিনতী পেটুৱা লক্ষ্মী মায়া ৰামু মিনতী এই নামবিলাক এইকেইটা হাতীৰ নাম ক'লো ইয়াতে প্ৰায় 10টা নাম আপোনাৰ অসমীয়া ভাষাত আছে গতিকে এই হাতীবিলাক ডেফিনেটলি অসমৰ হাতী সেই সন্দেহ আমি পূৰ্বতে সন্দেহ প্ৰকাশ কৰিছিলোঁ আৰু এই ঘটনাই সংঘটিত হৈছে আজি আপোনালোকে নিশ্চয় দেখিছে আম্বানীৰ বান্তাৰা চিৰিয়াখানা কৰ্তৃপক্ষই যিকেইটা হাতী ইয়াৰ পৰা সৰবৰাহ কৰিলে সেই হাতীৰ তথ্য দিছে আৰু সেই তথ্যত আপোনালোকক কৈছোঁ যে ইয়াত অসমৰ হাতী বুলি যে আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ সেই হাতীৰ নামতো অসমীয়া নামেই ওলাইছে আজি আপোনালোকে পেটুৱা নামটোতো অসমীয়া ভাষাক বাদ দি বেলেগত জানো আছে পেটুৱা বোলে হাতীটোৰ নাম পেটুৱা যদি হাতীটোৰ নাম হয় সেই হাতীটো অসমৰ হ'ব লাগিব নে নাই সেই কথাটো আপোনালোকে ভাবি চাওক আজি ধনমতী নামটো অসমীয়া নাম আজি খগেন নামটো অসমীয়া নাম আজি ৰংমতী নামটো অসমীয়া নাম আজি বাবুলাল নামটো অসমীয়া নাম এইটোতো অৰুণাচলী ভাষা নহয় আজি পেটুৱা নামটো অৰুণাচলী ভাষা নেকি সেই কথাটো আপোনালোকে নিজে এবাৰ ভাবি চাওক আজি ধনবৰটো থলুৱা অসমীয়া এটা নাম গতিকে এই হাতীবিলাক যে অসমৰ হাতী সেই কথাটো আজি প্ৰমাণ হৈছে কিন্তু আমাৰ অসমীয়া মানুহক অন্ধকাৰত ৰাখি এই বেহা বেপাৰটো যে কৰিছে জীৱ জন্তুবিলাকক লৈ যে এতিয়া বেহা বেপাৰ যে আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই মানুহক আচলতে অন্ধকাৰত ৰাখি এই কথাটো আজি প্ৰমাণ হৈছে এয়া তালিকা আমাৰ মাজত আছে তালিকা প্ৰকাশ কৰিছে আজি আম্বানীৰ বান্তাৰা চিৰিয়াখানা কৰ্তৃপক্ষই গতিকে এটা কথা অতি স্পষ্ট হিমন্ত বিশ্ব শৰ্মাই গোকাত মিছা মাতিছে আৰু মিছা মতাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আছে আমাৰ লগত আপোনালোকে নিশ্চয় জানে যে 2022 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে 9 ছেপ্টেম্বৰ 2022 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে আচলতে এখন চুক্তি হৈছিলে সেই চুক্তি অনুসৰিয়ে অসমৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা 4টা বন্যপ্ৰাণী আপোনালোকে জানে সেই সময়ত যিবিলাক খবৰ ৰাখিছে সকলোৱে জানে যে 2টা ব্লেক পান্থাৰ আৰু 2টা এশিঙীয়া গড় আম্বানীৰ গ্ৰীনছ জুলজিকেল ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ তালৈ লৈ যোৱা হৈছিলে যাক এতিয়া বান্তাৰা চিৰিয়াখানা বুলি কোৱা হয় 4টা জন্তুৰ কথা উল্লেখ কৰিছে 2022 চনৰ 9 ছেপ্টেম্বৰ অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই যেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ তেতিয়া কৈছে যে চিৰিয়াখানা উদং কৰা নাই কেৱল বোলে 4টা বন্যপ্ৰাণী আম্বানীৰ চিৰিয়াখানালৈ পঠিওৱা হৈছে সেই কথা অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই আমাক কৈছিলে আৰু আজি আপোনালোকে নিশ্চয় দেখিব আম্বানীৰ যিটো বান্তাৰা তাৰ ৱেবছাইটত এটা প্ৰতিবেদন প্ৰকাশ কৰিছে অসমৰ পৰা আচলতে তেওঁলোকে কিমান বন্যপ্ৰাণী লৈ গ'ল তাৰ তথ্য প্ৰকাশ কৰিছে সেই তথ্যত আপোনালোকে জানি আচৰিত হ'ব 64টা এতিয়ালৈকে বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীক আপোনাৰ বান্তাৰা চিৰিয়াখানালৈ অসমৰ পৰা লৈ গৈছে কিন্তু আপোনালোকে চাওক এই 4 বছৰ এই 3-4 বছৰ ধৰি অসমৰ ৰাইজক অন্ধকাৰত ৰাখিছে অসমৰ ৰাইজক কৈ আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আজি অসমৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আজি আপোনাৰ এই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই কৈ আছে কেৱল 4টা আচলতে আপোনাৰ বন্যপ্ৰাণী যে ব্লেক পেন্থাৰ 2টা আৰু 2টা এশিঙীয়া গড়হে আম্বানী চিৰিয়াখানালৈ লৈ গৈছে বুলি কৈছিলে তাৰ পাছত এতিয়া ৰিজাল্টত আজি আম্বানীৰ আপোনাৰ বান্তাৰা কৰ্তৃপক্ষই নিজে যিটো আপোনাৰ ছ'চিয়েল সাইটত আপডেট দিলে তাত কিন্তু 64টা বন্যপ্ৰাণীৰ কথা উল্লেখ কৰিছে গতিকে 62টা বিক্ৰী কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই 62টা বিৰল প্ৰজাতিৰ প্ৰাণী বিক্ৰী কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে যে অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা কেৱল 4টা বন্যপ্ৰাণী আম্বানীৰ বান্তাৰা চিৰিয়াখানালৈ লৈ যোৱাৰ কথা যে কৈ আছে আজি বান্তাৰা কৰ্তৃপক্ষই দেখোন 64টাৰ কথাটো ক'লে আপুনি বাকী এই যে 62টা বন্যপ্ৰাণী বিক্ৰী কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই আম্বানীৰ চিৰিয়াখানাত আজি মুকেশ আম্বানীৰ পুতেক অনন্ত আম্বানীক বিক্ৰী কৰি দিলে নেকি নে এই 62টা জীৱ জন্তুক আচলতে অনন্ত আম্বানীৰ আপোনাৰ বিয়াৰ আপোনালোকে গিফ্ট দিলে নেকি সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ আৰু আপোনালোকে যিটো চুক্তি কৰিছিলে সেই চুক্তি অনুসৰি আচলতে জীৱ জন্তুৰ বিনিময় হ'ব বুলি কোৱা হৈছিলে দুখন চিৰিয়াখানাৰ মাজত আজি আম্বানীৰ বান্তাৰা চিৰিয়াখানা আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ মাজত আচলতে যিবিলাক জীৱ জন্তু সেই জীৱ জন্তুৰ বিনিময় হ'ব বুলি কৈছিলে বিনিময় মিন্স মানে আম্বানীৰ চিৰিয়াখানাৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ জীৱ জন্তু আহিব আৰু ইয়াৰ পৰা লৈ যোৱা হ'ব সেই বিনিময়ৰ কথা কোৱা হৈছিলে কিন্তু আজি চাওক আজি প্ৰায় এই 4 বছৰ আজি এই 4 বছৰত আমাৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা 64টাকে দুষ্প্ৰাপ্য জীৱ জন্তু আম্বানী চিৰিয়াখানাক শুৱনি কৰিবলৈ দি পঠিওৱা হ'ল তাৰ বিপৰীতে এটা বিৰল প্ৰজাতিৰ প্ৰাণীও কিন্তু অসমলৈ নাহিল গতিকে সেইটো আচলতে লাখটকীয়া প্ৰশ্ন
গতিকে এই মুহূৰ্তত আমাৰ কথা অতি স্পষ্ট এনেকৈ অসমৰ দুষ্প্ৰাপ্য বিৰল প্ৰজাতিৰ যিবিলাক জীৱ জন্তু সেইবিলাকক লৈ কেতিয়াও এনেকৈ বেহা বেপাৰ নকৰিব এই কাৰ্যসূচী বন্ধ হ'বই লাগিব এই জীৱ জন্তু হস্তান্তৰ বিষয়তে কি কথা সূচাইছে আপোনালোকে নিশ্চয় জানে এইটোৱে আচলতে আমাৰ অসমৰ পৰ্যটন উদ্যোগৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এফালৰ পৰা যদি আমাৰ দুষ্প্ৰাপ্য জীৱ জন্তুবিলাক আম্বানী চিৰিয়াখানাত যদি লৈ যোৱা হয় আম্বানী চিৰিয়াখানা শুৱনি কৰিব আম্বানী চিৰিয়াখানালৈ পৰ্যটক আহিব অসমলৈতো পৰ্যটক নাহিব অসমত যিবিলাক জীৱ জন্তু চাবৰ কাৰণে দেশী বিদেশী পৰ্যটকে ভিৰ কৰে সেই সকলোবিলাক যেতিয়া উপলব্ধ হ'ব আম্বানীৰ বান্তাৰা চিৰিয়াখানাত তেতিয়া অসমলৈ আহিব নেকি অসমলৈ পৰ্যটক আহিব নেকি তেতিয়া সেই প্ৰশ্ন আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ এনেকৈ আচলতে নিজৰ স্বাৰ্থত আজি হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থত সেই কাম কাজবিলাক কৰিছে আজি আম্বানীৰ লগত সুসম্পৰ্ক গঢ়িবৰ কাৰণে এতিয়া আম্বানীৰ পুতেকক গিফ্ট দিছে বিয়াৰ গিফ্ট দিছে যে অসমৰ জীৱ জন্তুক এনেকৈ কেতিয়াও আসলতে অসমখনক ধ্বংস কৰিবলৈ দিয়া নহব সেই কথা আমি স্পষ্ট কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত